হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। আজি আৰম্ভ কৰিছোঁ ৰাতিপুৱাই এটা কামৰ পৰা। আজি অকণমান নিজৰ কেয়াৰ লওঁ বুলি ভাবিছোঁ। বতৰটো অকণমান অকণমানহে ভাল দেই। এতিয়ালৈকে পূৰা ৰ'দ ওলোৱা নাই, কিন্তু ৰ'দ ভাৱ এটা আছে। গতিকে ভাবিছোঁ চুলিত অকণমান হেনা লগাওঁ, কাৰণ আকৌ বহুত দিনলৈ লগাব নোৱাৰিম। গতিকে ভাবিছোঁ আজৰি হৈ থকা ভাল, আৰু যিহেতু সময় কম আছে, গম পাইছেই ডেলিভাৰী ডেট ওচৰ চাপি আহিছে। গতিকে ব'লক তেতিয়াহ'লে হেনা লগোৱাৰ পৰা ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। সদায় লগোৱাৰ দৰে আজিও পুষ্প হেনাটোকে লগাম। সদায় মানে কি আৰু মাহত কেতিয়াবা 2 মাহৰ মূৰত লগাওঁ, কিন্তু যেতিয়া লগাওঁ পুষ্প হেনাটো লগাওঁ, কাৰণ এইটোৰ কালাৰ বহুত বেছি ভাল হয়। মই আগতেও কৈছোঁ। আৰু এয়া অকণমান গুড়া ল'লেই হৈ যায় ধুনীয়াকৈ, আৰু ইয়াতে অকণমান পানী মিক্স কৰি ল'ম। আৰু মায়ে গুলি দিলে এইখিনি, মানে হাতত একদম জেতুকাৰ নিচিনা ৰং হয়। মই আগতে এবাৰ দেখাইছিলোঁ। আৰু মই ভাবিছোঁ আজি অকণমান স্কিন কেয়াৰো কৰিম, একদম প্ৰায় 8-9 মাহৰ মূৰত, কাৰণ বহুত দিনেই হ'ল কৰা নাই। মায়ে লগাই দিব এতিয়া। এইখিনি গুলিলে হৈ গ'ল। মানে মই নিজে লগোৱাতকৈ কোনোবাই লগাই দিলে ভাল হয়, আৰু পিছফালেও ভালকৈ লগাব পৰা যায় তেতিয়া। সেয়া আৰু এয়া চুলি পকিলেই, বুঢ়া হ'লোঁ আৰু। ইয়াতে চুলি ইমান পকিছে নহয়। মই মাজতে যে ষ্ট্ৰিক্স কালাৰ কৰি দিছিলোঁ, হাইলাইট কৰি, সেই তেতিয়াৰ পৰাই এয়া অৱস্থা হ'ল। বাহিৰতে বহি ল'লোঁ, আৰু মায়ে পূৰা লগাই দি আছে ধুনীয়াকৈ। মানে হাতেৰে লগালে বেছি ভাল হয় আচলতে, ব্ৰাছেদি লগোৱাতকৈ। লগাই দিছে। ৰ'দ নাই যদিও বতৰটো গৰম আছে। অকণমান ৰ'দৰ ভাবো আছে। গতিকে আজিয়ে কামটো সমাধা কৰি পেলালোঁ। আৰু কৈছোঁৱেই ডেলিভাৰী ডেট ওচৰ চাপি আহিছে। মানে EDDটো মোৰ কিমান হয় মই আপোনালোকক জনোৱা নাই ন, জনাম। খুব সোনকালে জনাই আছোঁ। এই 2-3টা ভিডিঅ'ৰ ভিতৰত পাব আৰু আহি থকা। গতিকে আৰু ফাইনেল হৈ লওক মানে কথাবোৰ, তাৰপিছত মই আপোনালোকক একদম ধুনীয়াকৈ জনাম। গতিকে অকণমান অপেক্ষা কৰক। আৰু লেতেৰা পেতেৰা নাইটি পিন্ধি লৈছোঁ, কাৰণ এইবিলাক ৰং চং লাগি গ'লে বেয়া হৈ যায় ন, আৰু গা ধুবই লাগিব যিহেতু। গা ধোৱাৰ পিছতহে আৰু নাইটিয়েটো পিন্ধোঁ বাৰু, হ'লেও আৰু বেয়া এটা পিন্ধি লৈছোঁ। তাৰপিছত এতিয়া স্কিন কেয়াৰো কৰিম অকণমান দেৰিকৈ, 1 ঘণ্টা ৰাখিম বুলি ভাবিছোঁ। এইখিনি লগোৱা হৈ গ'ল, গতিকে চাই থাককচোন। স্কিন কেয়াৰ যে কৰিম বুলি ভাবিছিলোঁ, চাউলখিনি নিপিছিলোঁ, আৰু অকণমান হালধি আৰু বেচনহে গুলি লগাই থলোঁ। পিচিবলৈ মন নগ'লে, চাউলখিনি তেনেকৈয়ে থাকিলে। মই গা ধুই আহি গ'লোঁ দেই, আৰু বতৰটো একদম ধুনীয়া কৰিছে। ৰ'দ, আৰু মায়ে এগালমান কাপোৰো ধুলে আজি। মানে জমা কৰি থোৱা আছিল যে, যোৱাকালিও অলপমান ধুইছিলে, কিন্তু আজিও আকৌ ধুই দিছে। আৰু পূৰা ফ্ৰেছ লাগিছে এতিয়া গা চা ধুই আহি। চুলিখিনি শুকোৱা নাই যে, বান্ধি থৈছোঁ। কালাৰ যি হৈছে, আৰু আগতেও হয়, দেখাইছোৱে। গতিকে এতিয়া অকণমান মোবাইল চাই ফেনৰ তলতে বহোগৈ, মানে অকণ গৰমো লাগি আছে। গা ধুই আহিয়ে গৰম লাগি গৈছে, মানে এদিন ৰ'দ দিলেই গৰমটো পৰি যায়। আৰু অলপমান তিয়ঁহ কাটি আনিলোঁ। তিয়ঁহ অলপ এনেকৈ পিচকৈ কাটি আনিছোঁ, খাবলৈ মন গ'ল কিবা এটা। অকণমান নিমখো ছটিয়াই লৈছোঁ, ক'লা নিমখ। আৰু গা ধুইয়ে যে ফল খাব নাপায় বুলি কয়, আছেনে আপোনালোকৰ ফালে নিয়মটো বাৰু? যিসকলে ভিডিঅ' চাই আছে মোৰ, আমাৰ ঘৰত কয় গা ধুইয়ে মানে লগে লগে ফল খাবলৈ নিদিয়ে। গতিকে যি থাকে, কিবা বিস্কুট এখন হ'লেও খাই ল'ব লাগে বুলি কয়, বা আখৈ কেইটামান হ'লেও চুবাই লওঁ, সেনেকুৱা আৰু। যি থাকে আৰু মানে কিবা এটা খাই ল'ব লাগে, ডাইৰেক্ট ফলটো খাব নিদিয়ে। তিয়ঁহো যিহেতু ফলেই হয়, গতিকে আৰু কিবা এটা খাই লোৱা ভাল। আৰু সেইটো আচলতে চাইণ্টিফিক মানে কথাটো হৈছে, ফল মানে সোনকালে হজম নহয় যে, মানে যিহেতু গাটো ঠাণ্ডা পৰি আহে, মানে গা ধুই আহিয়েই, গতিকে ফল খালে মানে হজম নহ'ব পাৰে। টেম্পাৰেচাৰটো বেলেগ হৈ থাকে, বাহিৰৰ আৰু আমাৰ পেটৰ ভিতৰৰ। গতিকে সেইটো কাৰণে চাগে কয়, ভাবোঁ আৰু তেনেকৈ। আৰু কিবা বেলেগ নীতি নিয়মৰ সৈতেও যদি কথা আছে, নাজানো বাৰু। আৰু এতিয়া খাই লওঁ এইখিনি। হেল্ল' বন্ধুসকল, যোৱাকালি ভিডিঅ'টো তেনেকৈ আধাতে থাকিলে, আৰু কৰিবলৈ মন নগ'লে। কিবা এটা সঁচাকৈ কেতিয়াবা মন নোযোৱা হৈ যায় যে, তেতিয়া এৰি দিওঁ আৰু। মনত পৰিছে, পাহৰা নাই, কিন্তু তথাপিও মানে কিবা কৰিব মন নগ'লে ভিডিঅ', সেইটো কাৰণে তেনেকৈ থাকিলে। আৰু আজি অন্য এটা দিন। আজি হৈছে 4 জুলাই, বৃহস্পতিবাৰ। আৰু আজিৰ দিনটো অকণমান স্পেচিয়েল আমাৰ বাবে, কাৰণ আজি মোৰ ভাইটি, আমাৰ বাবুৰ জন্মদিন।
ৰাতিপুৱাই উইচ কৰিলোঁ, মানে ৰাতিয়ে কৰিছিলোঁ বাৰু, কিন্তু সি ৰাতিপুৱা আকৌ উঠোতে অকণ দেৰি হ'ল, তাৰপিছত অফিচ গ'ল, যিহেতু অফিচ আছেই, গতিকে অহাৰ পিছতহে সন্ধিয়া আৰু অকণমান ঘৰৰ মানুহকেইটাৰে বাৰ্থডে তেনেকৈ পাতা একো নহয়, ঘৰৰ মানুহকেইটাৰে ফূৰ্তি কৰিম, বিক্ৰমো আহি আছে, সেয়া আৰু গা পা ধুই আজৰি হ'লোঁ, ভাবিলোঁ ভিডিঅ'টো আকৌ কণ্টিনিউ কৰোঁ। আৰু দেউতাই এক বাতি ডালিম গুচাইছিলে, এয়া আমাৰ ঘৰৰ ডালিমে, এনেকৈ দি থৈ গ'ল, আজি জুচ নবনালে আৰু এনেকৈ খাবলৈ দিলে, তাকে খাওঁ, বহি বহি এতিয়া ডালিম গুটিকেইটা খাই লওঁ, তাৰপিছত কি কৰোঁ দেখাই আছোঁ। এতিয়া মই আহি গ'লোঁ পাকঘৰত আৰু অকণমান চাউল তিয়াই থৈছিলোঁ, মানে পায়স অলপ বনাওঁ বুলি ভাবিছোঁ। এই পায়সৰ যোগাৰখিনি আকৌ আইতাই দি পঠাইছিলে, গাখীৰ, চাউল, লগতে কাজু, খিচমিচ যিখিনি বস্তু লাগে পায়স বনাবলৈ গোটেইখিনি দি পঠাইছিলে। মোৰ যিহেতু 9 মাহ চলি আছে, গতিকে আইতাই আহি খুৱাবহি পৰা নাই কাৰণে মাৰ হাততে দি পঠাইছিলে। আইতা দুদিনমান পিছত আহিবই বাৰু, গতিকে মাৰ হাততে দিলে, আৰু মই ভাবিলোঁ আজি বাবুৰ বাৰ্থডেও হয় যেতিয়া আজিয়ে বনাই পেলাওঁ। কুকাৰতে এনেকৈ বনাব লৈছোঁ, ইলাচি, তেজপাত, লগতে গাখীৰ, চেনি অকণমান আৰু চাউলখিনি এনেকৈ দি ল'লোঁ, বেছি একো দিয়া নাই, কুকাৰত বনাব সহজ হয় কাৰণে ময়ে বনাব আহিলোঁ। সেয়া আৰু সদায় মিঠা খাব মন নাযায় যে, সেইটো কাৰণে মানে ভাবিলোঁ আজিয়ে বনাওঁ, বাবুৰ বাৰ্থডেও হয়। আৰু এটা হুইচেল মৰাৰ পিছতে খুলি দিলোঁ কুকাৰটো, এয়া টেক্সাৰটো এনেকুৱা হৈছে, গাখীৰ অকণমান কম হৈছে যেন লাগিছে বাৰু তথাপিও। আৰু এয়া আহি পাই গ'ল বিক্ৰম, এইমাত্ৰ আহি পাইছে, আৰু মই ওলাই আহিলোঁ বাহিৰলৈ, আৰু সেয়া মোৰ কাৰণে কিবা কিবি লৈয়ে আহে যে প্ৰতিবাৰে আহোঁতে, সেইখিনি উলিয়াই আছিলে, আৰু মই লৈ আছিলোঁ, মানে মায়েও কিবা দি পঠাইছে টিফিনটোত, তাৰপিছত কিবা কিবি আৰু খোৱা বস্তু। হেল্ল', গধূলি হৈ গ'ল আৰু এতিয়া ওলাইছোঁ চেকআপত যাবলৈ বিক্ৰমৰ লগত। চেকআপটো যাবই লাগিব, আৰু চেকআপ মানে এতিয়া বেছি সোনকালে দি আছে, আৰু লাষ্টৰ সময় যে অকণ সোনকালে যাব লগা হয়, সপ্তাহত উইকলি চেকআপ হয়, ডাক্তৰৰ কথা মতে যাওঁ আৰু সেইটো কাৰণে আজি। আৰু এয়া ডক্তৰৰ চেম্বাৰত আহি পোৱাৰ পিছত এনেকৈ অলপ সময় অপেক্ষা কৰিলোঁ, তাৰপিছত তেখেতক লগ কৰিলোঁ আৰু ওলাই আহি গ'লোঁ। মানে এইখিনিত অহা হৈছে, মানে এইখন ফাৰ্মাচীৰ পৰাই ঔষধ কেইটামান লোৱা হ'ল, ষ্টাইল বজাৰৰ ওচৰতে। তাৰপিছত মানে বিক্ৰমে ৰাস্তা পাৰ হৈ সিফালৰ পৰা আনিলেগৈ, মই অকণমান ইয়াতে ৰৈ আছিলোঁ যে, তাকে ভিডিঅ'কে কৰিলোঁ, আৰু ঔষধ লোৱা হৈ গ'ল, মেডিচিন লাগিয়ে থাকে নহয় প্ৰতিবাৰে। তাৰপিছত মোৰ আজিও কেইটামান টেষ্ট দিছিলে, ব্লাড টেষ্ট, সেই ব্লাড টেষ্টৰ কাৰণে আকৌ লেবত আহিলোঁ, আৰু এয়া ব্লাড চেম্পল কালেক্ট কৰিব আৰু অকণমান পিছতে, এয়া লোৱাৰ পিছত আৰু এটা টেষ্ট আছিলে, তাৰ কাৰণে অপেক্ষা কৰি আছিলোঁ। তাৰপিছত আমি অকণমান টাউনৰ ফালে আহি গ'লোঁ, আজি বাবুৰ বাৰ্থডে হয় কৈছোঁৱে, গতিকে ডিলাইট বেকাৰীলৈ আহিলোঁ কেক এটা কিনো বুলি। আজি কিমান বছৰৰ পিছত যে আজি ডিলাইট বেকাৰীত আহিছোঁ নহয়, মোৰ প্ৰেগনেঞ্চিৰ আগতো বহুত দিন আগৰ পৰাই অহা নাছিলোঁ। এই কেকটো কিনিলোঁ, মানে ৰেডিমেড কেক হয়, অকল লিখাই ল'লোঁ আৰু হেপী বাৰ্থডে বাবু বুলি, ইয়াতে এইকেইটা কেক আছিলে। ঘৰ পাওঁতে 8টা বাজিলেহি, এতিয়া বাৰ্থডে চেলিব্ৰেশ্যন একোৱে হোৱা নাই, এতিয়া একো নহয় বাৰু, কেকটো কাটিম আৰু আমি কেইটাই মিলি, অকণমান ফ্ৰেছ হৈ লওঁ, অকণমান ভৰি হাতকেইটা তিয়াই আহোঁগৈ। দেউতাক মাতাচোন, দেউতাক মাতা। Happy birthday to you, happy birthday to Babu, happy birthday to you. নিয়মটো গণ্ডগোল হৈ গ'ল।
বাবুক টি চাৰ্ট এটা গিফ্ট দিছিলোঁ আমি, তাকে সি পিন্ধি চালে তাৰপিছত ফিটিংটো কেনেকুৱা হৈছে বুলি, আন্ধাৰ অলপ। তাৰপিছত বাবুৱে দিয়া বাৰ্থডে পাৰ্টি খালোঁ। মই যিহেতু চাহ নাখাওঁ গতিকে গাখীৰ পানী আৰু লগতে ইয়াৰ ৰাধেশ্যামৰ পিঁয়াজি আছিলে, তাৰপিছত কালাকান আছিলে আৰু দিনত যে পায়স বনাইছিলোঁ সেয়া, লগতে কেক, তেনেকৈ খাই ল'লোঁ আটায়ে। আৰু বাবুৱে মানে ঢেৰ যোগাৰ কিবা কিবি আনি থৈছিলে। আজি বৃহস্পতিবাৰ হয়, নিৰামিষ চলে, সেইটো কাৰণে মানে চব ভেজতে আনিছিলে। আৰু ইয়াৰ ভিতৰত কি আছে জানেনে, মোৰ ফেভৰেট বস্তু এটা ভেজিটেবল চাওমিন আছিলে, ভেজ চাও। তাৰপিছত সেয়া খালোঁ। ধুনীয়া গৰমে হৈ আছিলে, কেতিয়াবাই আনিলে বাৰু, আমাৰ যিহেতু আহোঁতে দেৰি হ'ল গতিকে গৰম হৈ আছিলে এই চিলভাৰৰ এইটোত দিয়াৰ কাৰণে বক্সত। তাৰপিছত চাটনি দি ধুনীয়াকৈ খাই ল'লোঁ। আৰু মায়ে মানে ৰুটি, তাৰপিছত পনীৰ মটৰৰ কাৰী এনেকৈ বনোৱাৰ কথা আছিলে, কিন্তু পেটত জেগা নাই কাৰণে আৰু বনাবলৈ আজি মানা কৰিলোঁ। খাই বৈ আজৰি হ'লোঁ, এতিয়া অকল ভাত খাবলৈ বাকী আছে, গতিকে ভাবিছোঁ ভিডিঅ'টো সামৰি দিওঁ, কাৰণ ভাগৰো লাগিছে যথেষ্ট আৰু অকণমান ৰেষ্ট লওঁ। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব কমেণ্টত, আৰু লগ পাই আছোঁ সোনকালে। সকলো ভালে থাকক, বাই।